Hello my dear student, welcome to biology. My dear student, আশা কৰিছোঁ সকলোৱে ভালে আছা আৰু সুস্থ হৈ আছা আৰু অলপ পঢ়া-শুনাও কৰি আছা। আমি পঢ়ি আছোঁ যে জীৱবিজ্ঞানে আমাৰ মানৱ সমাজত কিদৰে প্ৰভাৱ পেলাইছে। তাৰমানে জীৱবিজ্ঞানৰ কি অৱদান আছে আমাৰ মানৱ কল্যাণত, হয়নে নহয়? আৰু যোৱা ক্লাছত আমি গমো পালোঁ যে জীৱবিজ্ঞান আমাৰ জীৱনত কিদৰে ইমান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে, হয়নে নহয়? চ' মাই ডিয়াৰ ষ্টুডেণ্ট, আজি আমি নতুন এখন চেপ্টাৰ আৰম্ভ কৰিব লৈছোঁ, চেপ্টাৰ 8, মানুহৰ স্বাস্থ্য আৰু ৰোগ, হিউমেন হেল্থ এণ্ড ডিজিজ। চেপ্টাৰ 8, মানুহৰ স্বাস্থ্য আৰু ৰোগ, হিউমেন হেল্থ এণ্ড ডিজিজ। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, এইখন চেপ্টাৰত আমি প্ৰথমত পঢ়িম মানুহৰ সাধাৰণ ৰোগ, কমন ডিজিজ ইন হিউমেনছ। তাৰ পাছত আমি পঢ়িম অসংক্ৰমণ্যতা, ইমিউনিটি। তাৰ পাছত আমি পঢ়িম এইডছ। ইয়াৰ পাছত আমি পঢ়িম কৰ্কট ৰোগৰ বিষয়ে, কেঞ্চাৰ। তাৰ পাছত আমি পঢ়িম ৰাগিয়াল বস্তু আৰু মাদক দ্ৰব্যৰ অপব্যৱহাৰ, ড্ৰাগছ এণ্ড এলকহল এবিউজ। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, এইখন চেপ্টাৰত আমি এইখিনি কথা পঢ়িম আৰু এইখন চেপ্টাৰ আমাৰ কাৰণে বহুতো ইম্পৰ্টেণ্ট হয়, হয়নে নহয়? আৰু আমি জনা দৰকাৰ যে মানুহৰ সাধাৰণ ৰোগবোৰ কি হয়, অসংক্ৰমণ্যতা কি হয়, এইডছ কি হয়, কেঞ্চাৰ কি হয়, তাৰপিছত ড্ৰাগছ আৰু এলকহল এবিউজ কি হয়। চ' এইখিনি কথা বহুতো গুৰুত্বপূৰ্ণ হয়, আমি মানুহ হিচাপে জনা দৰকাৰ, সেইবাবে এইখন চেপ্টাৰত এইবোৰ কথা আমি পঢ়িম। অ'কে? চ' মাই ডিয়াৰ ষ্টুডেণ্ট, তোমালোকে নিশ্চয় এতিয়া যি বাতাবৰণ চলি আছে আমাৰ চৌপাশে, তোমালোকে শুনিছা নিশ্চয় স্বাস্থ্য আৰু ৰোগ, তাৰমানে হেল্থ। এই হেল্থ ৱৰ্ডটোতো তোমালোকে নিশ্চয় শুনিছা, স্বাস্থ্য, কিয়নো এতিয়া কৰোণা ভাইৰাছৰ কাৰণে কি হৈছে, আমি এতিয়ালৈকেতো 5 মাহমান হৈ গৈছে, হয়নে নহয়? লকডাউন চলি আছে এতিয়া, আৰু এই কৰোণা ভাইৰাছ ইমান এটা সৰু ক্ষুদ্ৰ জীৱৰ কাৰণে কি হৈছে, গোটেই মানৱ সমাজখনে কি হৈ গৈছে, উথল পুথল হৈ গৈছে, হৈছে নাই? আৰু ইমান সৰু এটা ভাইৰাছে কি কৰিছে, মানুহৰ নিচিনাই ইমান ডাঙৰ এটা আকাৰকো কি কৰি দিছে, ধ্বংস কৰিব পাৰে, হয়নে নহয়? এইটো কথা আমি গম পালোঁ। তাৰপিছত আমি দেখিলোঁ যে ভাইৰাছ ইমানেই ডেঞ্জাৰ যে কি হৈছে, এই ভাইৰাছৰ কাৰণে কি কৰা হৈছে, পেণ্ডেমিক বুলি ঘোষণা কৰা হৈছে। পেণ্ডেমিক ৱৰ্ডটো আমি কেতিয়া ব্যৱহাৰ কৰোঁ, যেতিয়া যিকোনো এটা বীজাণুৱে কি কৰিব পাৰে, মৃত্যুৰ হাৰ বঢ়াই দিব পাৰে। তাৰমানে মানুহৰ মাজৰ মৃত্যুৰ হাৰ যদি বেছি হৈ যায়, তেতিয়াকৈ আমি কি কৰোঁ, সেই ৰোগটোক পেণ্ডেমিক বুলি ঘোষণা কৰা হয়। আৰু এতিয়া চাইছা যে COVID-19 পেণ্ডেমিক বুলি কোৱা হৈছে নাই? চ' পেণ্ডেমিক কোৱাৰ অৰ্থটো কি হৈছে, তাৰমানে সামাজিক সংক্ৰমণ হৈ গৈছে, হৈছে নাই? তাৰমানে এজনৰ পৰা আনজনলৈ বিয়পি গৈছে আৰু ইমানেই দ্ৰুতগতিত বিয়পি গৈছে যে মানুহৰ কি হৈছে, ইমান জল্দি এজনৰ পৰা 100জনলৈ আক্ৰান্ত হৈ গৈছে, হৈছে নাই? চ' তেনেকুৱা কৰি কৰি এতিয়া চোৱা, বৰ্তমান আমাৰ অসমতে কি হৈছে, লাখতকৈ বেছি মানুহ আক্ৰান্ত হৈ গৈছে, হৈছে নাই? আৰু গোটেই বিশ্বজুৰি কিমান মানুহে মৃত্যু বৰণ কৰিছে এই ৰোগৰ কাৰণে। আৰু চোৱা, আমাৰ চাৰিওপিনে যোনটো এটা বাতাবৰণ হৈ আছে যে এতিয়া সামাজিক দূৰত্ব, তাৰমানে এজন আনজনতকৈ দূৰত থাকিব লগা হৈছে, তেতিয়াহ'লে আমি জানিব পাৰোঁ যে ইমান ক্ষুদ্ৰ এটা ভাইৰাছ, অ'কে, কিমান মাৰাত্মক হ'ব পাৰে মানৱ সমাজৰ কাৰণে। চ' এইখন চেপ্টাৰত মানৱ স্বাস্থ্য আৰু ৰোগত আমি এনেকুৱা কিছুমান কথা পঢ়িম যে যোনবিলাক আমি জনা দৰকাৰ, অ'কে? তাৰমানে আমি যাতে
সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰোঁ, তাৰ বাবে আমি কি কৰিব লাগিব? আমি ৰোগৰ বিষয়ে জানিব লাগিব, হয়নে নহয়? চ' মাই ডিয়াৰ ষ্টুডেণ্ট, স্বাস্থ্য আৰু ৰোগ, হেল্থ এণ্ড ডিজিজ, এই দুটা শব্দ এতিয়াতো তোমালোকে প্ৰায় শুনি আছা দিনত, হয়নে নহয়? হেল্থ বুলি কোৱা হয়, ডিজিজ বা স্বাস্থ্য কেনেকুৱা আছে, হয়নে নহয়? তুমিও সুধি থাকা যে ভালে আছা, হেল্থটো কেনেকুৱা হয়, হয়নে নহয়? বা COVID-19 এইটো কি হয়? এটা ডিজিজ হৈ গৈছে, হৈছে নাই? চ' এইবোৰ কথা আমি অকল এতিয়া তোমালোকে কৰোণা ভাইৰাছৰ কথাটো বহুতখিনি জানিলা, হয়নে নহয়? COVID-19 বিষয়ে। চ' এইখন চেপ্টাৰত আৰু কিছুমান ৰোগৰ বিষয়ে আমি পঢ়িম, যোনবিলাক আমি মানুহ হিচাপে জনা দৰকাৰ। অ'কে? চ' মাই ডিয়াৰ ষ্টুডেণ্ট, স্বাস্থ্য বা হেল্থ, এতিয়া প্ৰাচীনৰ পৰাই যেতিয়া স্বাস্থ্য বা হেল্থ বুলি কোৱা হয় বা স্বাস্থ্য এতিয়া যেতিয়া এই শব্দটো শুনা, তোমালোকৰ মনত কি কথা আহে? যে এজন ব্যক্তি কি হয়? মানসিকভাৱে আৰু শাৰীৰিকভাৱে সুস্থ হয়, তেতিয়া গৈয়ে আমি ক'ব পাৰোঁ যে স্বাস্থ্যৱান হয়, তাৰমানে তেওঁ সুস্বাস্থ্যৰ অধিকাৰী, হয়নে নহয়? এতিয়া আহা আমি স্বাস্থ্যৰ সংজ্ঞা এটা চাওঁ যে কি হয়। WHO, World Health Organization. So my dear student, World Health Organization হৈছে এনেকুৱা এটা সংস্থা যিয়ে কি কৰে? বিশ্বজুৰি যিমান স্বাস্থ্যৰ লগত জড়িত কাম কাজ সিহঁতি কি কৰে? নিয়ন্ত্ৰণ কৰে। আৰু এতিয়া যেতিয়া COVID-19 এইটো পেণ্ডেমিক চলি আছে, চাবা যে তোমালোকে নিউজতে হওক য'তে হওক চাবা যে WHO কি কৰিছে? কিছুমান গাইডলাইন দিছে, মানুহ কেনেকুৱা থাকিব লাগে যাতে এই ৰোগৰ পৰা আমি বাচি থাকিব পাৰোঁ। এই মাস্ক পিন্ধাই হওক বা যোনটো সামাজিক দূৰত্বই হওক, এই গোটেইবিলাক গাইডলাইন WHO কি কৰিছে? আমাক দিছে, হয়নে নহয়? আৰু দিনে দিনে কি কৰি আছে? সিহঁতৰ বহুতো গাইডলাইন তেনেকুৱা সিহঁতি প্ৰস্তুত কৰে, যাৰ দ্বাৰা কি হৈছে? আমাৰ হেল্থ যাতে বা স্বাস্থ্য যাতে ভাল হৈ থাকে আৰু যাতে কৰোণা ভাইৰাছ আমাক এফেক্ট নকৰে ইমান জল্দি, আৰু তাৰ প্ৰিকশ্যন কিছুমান বাচি থকাৰ কাৰণে কিছুমান সাৱধানতা বা এইবোৰ ৰোগৰ লক্ষণ কি হয়, এইবোৰৰ কথা WHO কি কৰে? আমাক জনাই থাকে সময়ে সময়ে, হয়নে নহয়? চ' এই WHOৰ মতে কি হয়? স্বাস্থ্যৰ সংজ্ঞা সিহঁতৰ মতে কি হয়? আহা আমি জানো। চ' WHO, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে স্বাস্থ্য সংজ্ঞা হ'ল শাৰীৰিক, মানসিক আৰু সামাজিকভাৱে সুস্থ ব্যক্তিকে সুস্বাস্থ্যৰ অধিকাৰী বা প্ৰকৃত অৰ্থত স্বাস্থ্য বুলি কোৱা হয়। চ' WHOৰ মতে স্বাস্থ্যৰ সংজ্ঞা কি হয়? শাৰীৰিক, মানসিক আৰু সামাজিক। ইয়াত চোৱা, আমি যদিও শাৰীৰিক আৰু মানসিকভাৱে সুস্থ ব্যক্তি এজনকে সুস্বাস্থ্যৱান বুলি কৈছোঁ, কিন্তু ইয়াত কি কৰা হৈছে? শাৰীৰিক, মানসিক আৰু সামাজিকভাৱে। চ' সামাজিকভাৱেও কি হ'ব লাগিব? এজন মানুহ সুস্থ হৈ থাকিব লাগিব। সামাজিকভাৱে এজন মানুহ সুস্থ কেনেকুৱা থাকিব? তেওঁৰ সম্পৰ্ক আন এজনৰ লগত কেনেকুৱা হয়, সমাজত তেওঁৰ কাৰ্যবোৰ কেনেকুৱা হয়, ইয়াৰ ওপৰতে তেওঁৰ সামাজিক সুস্থতা নিৰ্ধাৰণ কৰা হ'বনে নহয়? আৰু তেনেকুৱা এজন ব্যক্তি যদি শাৰীৰিকভাৱে, মানসিকভাৱে আৰু সামাজিকভাৱে সুস্থ হৈ থাকে, তেতিয়া গৈয়ে প্ৰকৃত অৰ্থে তেওঁ কি হয়? সুস্বাস্থ্যৱান হয়, সুস্বাস্থ্যৰ অধিকাৰী হয়, আৰু ইয়াকে প্ৰকৃত অৰ্থত স্বাস্থ্য বুলি কোৱা হয়। অ'কে? তাৰপিছত মাই ডিয়াৰ ষ্টুডেণ্ট, আমাৰ স্বাস্থ্যৰ ওপৰত তলত দিয়া কাৰণসমূহেও প্ৰভূত পৰিমাণে প্ৰভাৱ পেলায়। এতিয়া আহা আমি জানো যে কি কাৰণে বা কি কাৰকে আমাৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। প্ৰথম কাৰণটো হৈছে অনুবংশিক বিসংগতি, জেনেটিক ডিছঅৰ্ডাৰ। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, আণৱিক বিসংগতি বা জেনেটিক ডিছঅৰ্ডাৰ কি হয়? এইবোৰ বৈষমতা বংশ অনুক্ৰমে পিতৃ মাতৃৰ পৰা সন্তানলৈ প্ৰৱাহিত হয়। চ' অনুবংশিক বিসংগতি বা জেনেটিক ডিছঅৰ্ডাৰ, এই অৰ্থ হৈছে তোমালোকে জানি থোৱা যে পিতৃ মাতৃৰ পৰা পোৱা কিছুমান বিষমতা,
ওকে, বংশ অনুক্ৰমে সন্তানে যদি পিতৃ মাতৃৰ পৰা কিছুমান বৈষমতা বা কিছুমান আমি ক'ব পাৰোঁ যে ডিছঅৰ্ডাৰ যদি পায়, ইয়াকে আমি জেনেটিক ডিছঅৰ্ডাৰ বুলি ক'ম বা আনুবংশিক বিসংগতি। অ'কে, চ' এইটোৱে কি কৰিব পাৰে, আমাৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। যদি বৈষমতাবোৰ সন্তানে পায় পিতৃ মাতৃৰ পৰা, তেতিয়াহ'লে তাৰ স্বাস্থ্যটো কি হ'ব পাৰে, প্ৰভাৱ পেলাব পাৰে, হয়নে নহয়? তাৰপাছত মাই ডিয়াৰ ষ্টুডেণ্ট, 2 নম্বৰ হৈছে ৰোগ বা ব্যাধি, ইনফেকশ্যন। চ' ৰোগ বা ব্যাধি আন এটা কাৰণ হ'ব পাৰে আমাৰ স্বাস্থ্যৰ যি প্ৰভাৱ পেলাব পাৰে। আৰু এইবোৰ কি হয়, অনুজীৱ বা অজীৱীয় কাৰণত হোৱা শৰীৰৰ অস্বাভাৱিক অৱস্থা। চ' কিছুমান অনুজীৱৰ কাৰণে কি হ'ব পাৰে, আমাৰ শৰীৰত অস্বাভাৱিক অৱস্থা, তাৰমানে স্বাভাৱিক নহয় অস্বাভাৱিক অৱস্থা প্ৰকট হ'ব পাৰে, যাৰ দ্বাৰা কি হ'ব পাৰে, আমাৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে, হয়নে নহয়? নহ'লে কিছুমান অজীৱীয় কাৰণ আমি ক'ব পাৰোঁ যে প্ৰদূষণ, হয়নে নহয়? চ' প্ৰদূষণৰ কাৰণে আমাৰ কি হ'ব পাৰে, স্বাস্থ্যৰ প্ৰভাৱ পেলাব পাৰে আৰু আমাৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে, হয়নে নহয়? চ' সেইকাৰণে ৰোগ বা ব্যাধি হৈছে আন এটি কাৰণ। 3 নম্বৰ কাৰণ হৈছে জীৱন ধাৰণ, লাইফষ্টাইল। অ'কে, চ' জীৱন ধাৰণ মানে কি, আমাৰ জীৱনশৈলী কেনেকুৱা হয়, তাৰমানে আমাৰ খাদ্য, পানী, দৈনিক পৰিশ্ৰম, বিশ্ৰাম, সু অভ্যাস থকা বা নথকা আদি। চ' এই গোটেইবোৰ হৈছে জীৱন ধাৰণ। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, এই তিনিটা কাৰণে আমাৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। প্ৰথমটো কাৰণ কি হয়, আনুবংশিক বিসংগতি, তাৰপাছতো হৈছে ৰোগ বা ব্যাধি, তাৰপাছত 3 নম্বৰ হৈছে জীৱন ধাৰণ, হয়নে নহয়? এতিয়া আহা মাই ডিয়াৰ ষ্টুডেণ্ট, যদি আমি সুস্বাস্থ্যৱান হ'ব বিচাৰোঁ, তেতিয়াহ'লে কি কি প্ৰয়োজনীয়তা আছে, আহা আমি চাওঁ। সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয়তা, বেছিক ৰিকুৱাৰমেণ্ট ফৰ এচিভিং গুড হেল্থ। চ' নাম্বাৰ 1, নিয়মিত সন্তুলিত আহাৰ। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, যদি আমি সুস্বাস্থ্যৱান বা সুস্বাস্থ্যৰ অধিকাৰী হ'ব বিচাৰোঁ, তেতিয়াহ'লে প্ৰথমটো আমাৰ প্ৰয়োজনীয়তা হৈছে নিয়মিত সন্তুলিত আহাৰ। আমাৰ প্লেটখনত আমি খোৱা যোনটো প্লেট আমি লৈছোঁ, সেই প্লেটত কি থাকিব, সন্তুলিত আহাৰ থাকিব লাগিব। তাৰমানে তাত কাৰ্বহাইড্ৰেট থাকিব লাগিব, প্ৰ'টিনযুক্ত আহাৰ থাকিব লাগিব, চৰ্বিযুক্ত আহাৰ থাকিব লাগিব, মিনাৰেলছ থাকিব লাগিব, ভিটামিনছ থাকিব, যাতে সকলোবোৰ থাকে এটা সন্তুলিত পৰিমাণে। আৰু তেনেকুৱা আহাৰ যদি আমি গ্ৰহণ কৰোঁ, তেতিয়া গৈ আমি কি হ'ব পাৰোঁ, সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰোঁ। হাইজিন বেলেঞ্চ ডায়েট, আৰু লগতে আমাৰ খাদ্য বস্তুবিলাক কি হ'ব লাগিব, পৰিষ্কাৰ হ'ব লাগিব। অ'কে, চাফ চিকুণ হ'ব লাগিব। তাৰপিছত 2 নম্বৰ হৈছে চাফ চিকুণ হোৱা খোৱা পানী। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, 2 নম্বৰ প্ৰয়োজনীয়তা হৈছে চাফ চিকুণ খোৱা পানী। চ' আমাৰ খোৱা পানী কি হ'ব লাগিব, পৰিষ্কাৰ হ'ব লাগিব, ক্লিন ড্ৰিংকিং ৱাটাৰ। আৰু এইখন চেপ্টাৰতে তোমালোকে গম পাবা যে পানীৰ জৰিয়তে বহুতো বীজাণু কি হয়, আমাৰ দেহত প্ৰৱেশ কৰে, আৰু যাৰ দ্বাৰা আমাৰ কি হৈ যায়, ৰোগ হৈ যায়, হয়নে নহয়? চ' সেইকাৰণে আমি সদায় কি কৰিব লাগিব, চাফ চিকুণ খোৱা পানী খাব লাগিব, তেতিয়া গৈ আমি কি হ'ম, সুস্বাস্থ্যৱান। 3 নম্বৰ হৈছে ব্যক্তিগত আৰু চৌপাশৰ পৰিষ্কাৰ পৰিচ্ছন্নতা, পাৰ্চনেল এণ্ড কমিউনিটি হাইজিন। চ' আমি ব্যক্তিগতভাৱেও কি হ'ব লাগিব, পৰিষ্কাৰ হৈ থাকিব লাগিব, আৰু আমাৰ চাৰিওপিনে যাতে বাতাবৰণটো, পৰিৱেশটো পৰিষ্কাৰ হৈ থাকে, এইটো কথাও আমি মন দিব লাগিব। আৰু এইবোৰ যদি আমি চাওঁ, তেতিয়া গৈ আমি সুস্বাস্থ্যৱান হ'ব পাৰিম। অ'কে, চ' মাই ডিয়াৰ ষ্টুডেণ্ট, 4 নম্বৰ হৈছে নিয়মিত দৈহিক ব্যায়াম। আৰু নিয়মিত দৈহিক ব্যায়াম বা এক্সাৰচাইজ কি হয়, ৰেগুলাৰ ফিজিকেল এক্সাৰচাইজ। চ' এক্সাৰচাইজো কি হয়, এটা ইম্পৰ্টেণ্ট ফেক্টৰ হয় আমাৰ গুড হেল্থৰ কাৰণে। এতিয়া চোৱা, এতিয়া দৈহিক ব্যায়াম বা আমি পৰিশ্ৰম কৰিব লাগিব, শাৰীৰিক পৰিশ্ৰম আমি কৰিব লাগিব, তেতিয়া গৈহে আমি সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰোঁ। আৰু ইয়াৰ বাবে চোৱা, নেশ্যনেলিও কিছুমান
পতা হয় যেনেকুৱা য়োগা ডেও তোমালোকে শুনিছা নেশ্যনেল য়োগা ডে এইবোৰ পতা হয়নে নহয় আৰু এতিয়া চাবা যে জেগাই জেগাই কি হৈছে য়োগা কিছুমান প্ৰগ্ৰামো হৈছে আৰু মানুহে ঘৰতো য়োগা কৰে নকৰে চ' য়োগাও কি হয় এটা ব্যায়াম হয় আৰু যাৰ দ্বাৰা কি কৰিব পাৰে য়োগায়ো আমাৰ সুস্বাস্থ্যৰ অধিকাৰী কৰিব পাৰে হয়নে নহয় চ' য়োগাৰ দ্বাৰাও আমি হ'ব পাৰোঁ সুস্বাস্থ্যৰ অধিকাৰী চ' অকল য়োগা নহয় তাৰমানে আমি ক'ব পাৰোঁ যে শাৰীৰিক পৰিশ্ৰম যদি আমি কৰোঁ তেতিয়াকৈ আমি সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰোঁ 5 নম্বৰ যোনটো প্ৰয়োজনীয়তা হৈছে জাবৰ জোঁথৰ নিৰ্দিষ্ট ঠাইত পেলোৱা চ' মাই ডিয়াৰ ষ্টুডেণ্ট প্ৰপাৰ ডিছপ'জেল অফ ৱেষ্টেজ চ' আমি জানো যে নেশ্যনেলি কিছুমান প্ৰজেক্ট লোৱা হৈছেনে স্বচ্ছ ভাৰত মিছন চ' তোমালোকে জানা যে স্বচ্ছ ভাৰত মিছনৰ আণ্ডাৰত কি হৈছে এতিয়া আমাৰ টাউনতে হওক কি কৰা হৈছে ডাষ্টবিন বনোৱা হৈছে যাতে আমি জাবৰ জোঁথৰবোৰ সেই ডাষ্টবিনতে পেলাওঁ এতিয়া চাবা যে আমি প্ৰতিজনে কি কৰিব লাগে এজন ভাৰতীয় নাগৰিক হিচাপে এইটো আমাৰ দায়িত্ব হয় যে আমি জাবৰ জোঁথৰবিলাক কি কৰোঁ নিৰ্দিষ্ট ঠাইতে য'ত দিয়া হৈছে তাতে আমি পেলাওঁ য'তে ত'তে পেলাব নালাগে হয়নে নহয় আৰু তোমালোকে এজ এ ষ্টুডেণ্ট অ'কে তোমালোকেও এই এৱেৰনেছটো মানুহক দিব লাগে যে আমি জাবৰ জোঁথৰবিলাক কি কৰিব লাগে নিৰ্দিষ্ট ঠাই মানে ডাষ্টবিন যে বনোৱা হৈছে সেই ডাষ্টবিনবিলাকতে আমি পেলাব লাগে আমি য'তে ত'তে পেলাব নালাগে এতিয়া তোমালোকে ধৰি লোৱা দোকানৰ পৰা চকলেট লৈছা চিপছ লৈছা হয়নে নহয় খাইছা ৰাস্তা পিনে গৈ আছা আৰু ৰাস্তাতে পেলাই দিছা সেইটো কি নহয় সেইটো আমাৰ কাম নহয় অ'কে এজ এ ষ্টুডেণ্ট তোমালোকে পঢ়ি আছা তোমালোকে সমাজৰ কি হয় এটা তোমালোকে এক্সাম্পল ছেট কৰিব পাৰা চ' যেতিয়া তোমালোকে খোৱা বস্তু বা তোমালোকে বেলেগকো এইটো ক'ব পাৰা যে এতিয়া তুমি চিপছৰ পেকেটটো কি কৰিব নালাগে ৰাস্তাত পেলাব নালাগে এই চিপছৰ পেকেট এতিয়া তুমি বেগত লৈ লোৱা আৰু ঘৰত নি নিৰ্দিষ্ট ডাষ্টবিনতে পেলাব পাৰা চ' এইবিলাক হৈছে সৰু সৰু কাম আৰু এই কামবোৰ কৰাৰ কাৰণে আমাৰ পইচা লাগে জানো নালাগে হয়নে নহয় আমি এইবোৰ কৰিব পাৰোঁ এইবোৰ হৈছে কিছুমান আমাৰ দায়িত্ব ইণ্ডিয়ান চিটিজেন বা ভাৰতীয় নাগৰিক হিচাপে আমাৰ দায়িত্ব হয় যে এইবোৰ আমি কৰোঁ অ'কে চ' এইবোৰ কৰিলে আমাৰ কি হ'ব আমাৰহে লাভ হ'ব আমি কি হ'ম সুস্বাস্থ্যৰ অধিকাৰী হ'ম অ'কে চ' মাই ডিয়াৰ ষ্টুডেণ্ট 6 নম্বৰ হৈছে বিভিন্ন ৰোগ আৰু তাৰ প্ৰভাৱৰ বিষয়ে সজাগতা এৱেৰনেছ এবাউট ডিজিজ এণ্ড দেয়াৰ ইফেক্টছ অন দ্য বডি চ' মাই ডিয়াৰ ষ্টুডেণ্ট 6 নম্বৰ হৈছে যে বিভিন্ন ৰোগ আৰু তাৰ প্ৰভাৱৰ বিষয়ে তাৰ আমাৰ দেহত প্ৰভাৱৰ বিষয়ে আমি সজাগতা তাৰমানে আমি জানিব লাগে এতিয়া চোৱা কৰোনা ভাইৰাছ বা COVID-19 যোনটো ৰোগ হয় ইয়াৰ বিষয়ে বহুতো এৱেৰনেছ প্ৰগ্ৰামবিলাক চলি আছে হয়নে নহয় আৰু তুমি য'তে যাবা চাবা যে হস্পিটেলে হওক য'তে হওক এতিয়া চাবা যে বহুতো হোল্ডিং বেনাৰ এইবিলাক লগোৱা হৈছে যে তুমি কেনেকুৱা বাচি থাকিব পাৰা বা কাৰোবাৰ যদি COVID-19 ৰোগ হৈও গৈছে তেতিয়াহ'লে তেওঁৰ লক্ষণসমূহ কি থাকিব হয়নে নহয় আৰু তোমালোকে ছ'চিয়েল মিডিয়া ইউজ কৰি আছা FB ইনষ্টাগ্ৰাম ফেচবুক ইনষ্টাগ্ৰাম এইবিলাকতো তোমালোকে দেখি আছা হয়নে নহয় চ' তাতো চাবা যে মানুহে এৱেৰনেছ দি আছে তাৰমানে সজাগতা যাৰ মানে এই ৰোগটো যাতে কি নহয় মানুহৰ নজনাৰ কাৰণে এইটো যাতে বিয়পি নাযায় হয়নে নহয় চ' সেই এৱেৰনেছটো আমাৰো থাকিব লাগে হয়নে নহয় আৰু যদি আমি এৱেৰ হৈ থাকোঁ সজাগ হৈ থাকোঁ ৰোগৰ বিষয়ে তেতিয়াহ'লে আমি কি হ'ম সুস্বাস্থ্যৰ অধিকাৰী চ' মাই ডিয়াৰ ষ্টুডেণ্ট এই 6টা প্ৰয়োজনীয়তা যদি আমি লক্ষ্য কৰোঁ তেতিয়া গৈহে আমি কি কৰিব পাৰোঁ সুস্বাস্থ্যৰ অধিকাৰী চ' মাই ডিয়াৰ ষ্টুডেণ্ট আজি আমাৰ ক্লাছ ইয়াতে আমি শেষ কৰোঁ থেংক ইউ